শিৱসাগৰৰ ৰাজনীতিৰ চৰ্চাত হত্যাকাণ্ড। মাত্ৰ এদিন পূৰ্বে বিজেপিৰ প্ৰাৰ্থী কুশল দৌৰীক হত্যাকাৰী আখ্যা দিছিল অখিল গগৈয়ে। আমি সকলোৱে জানো যে আমাৰ শিৱসাগৰৰ কমলা শইকীয়া অসম সন্তান, অসমৰ এজন জ্যেষ্ঠ সাংবাদিক, অসমৰ এজন প্ৰখ্যাত লেখক। কমলা শইকীয়াৰ হত্যাকাৰী কোন আমি সকলোৱে জানো। আজি আমি দেখিবলৈ পাইছোঁ যে বৰ নৈতিকতাৰ কথা কোৱা বিজেপি দলে আজি তেনেকুৱা ধৰণৰ হত্যাকাৰী ধৰ্ষণকাৰীবিলাকক আজি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে অসম গণ পৰিষদ দলটোক সম্পূৰ্ণৰূপে নস্যাৎ কৰি দিছে। শিৱসাগৰ সমষ্টিৰ বিৰোধী সন্মিলিত প্ৰাৰ্থী অখিল গগৈয়ে বিজেপি প্ৰাৰ্থী কুশল দৌৰীক প্ৰথমে পৰোক্ষ প্ৰত্যাহ্বান জনাইছিল। যিবিলাক মানুহে জীৱনত মানুহ মাৰিছে সিহঁতি হত্যাৰ বাহিৰে বেলেগ ভাষা বুজি নাপায়। আক্ৰমণ, হত্যা, গুলী, মাৰ কাট এইবিলাকৰ বাহিৰে বেলেগ শব্দ বুজি নাপায়। কুশল দৌৰীয়ে হত্যা কৰিব বুলিলে সঁচাকৈ হত্যা কৰিব। অখিল গগৈক হত্যা কৰিব বুলি কোৱা দুৱৰীৰ ওপৰত অসম আৰক্ষীক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছিল অখিল গগৈয়ে। কুশল দৌৰীয়ে সঁচাকৈ যদি মোক হত্যা কৰিম বুলি কৈছে তেতিয়াহ'লে অসম পুলিচে এই বিষয়টো ল'ব লাগে। আৰু সেই মানুহটো হত্যা কৰা মানুহ আকৌ মানুহ হত্যা কৰিম বুলিলে সঁচাকৈ হত্যা কৰিব, এনেকুৱা নহয় যে সেইটো ধেমালি কৰা কথা। তাৰ পিছতেই বিজেপিৰ শিৱসাগৰ সমষ্টিৰ হাই প্ৰফাইল প্ৰাৰ্থী কুশল দুৱৰীয়ে উভতি ধৰিছে অখিল গগৈক। অখিল গগৈ নিজে এজন হত্যাকাৰী। বেলেগক হত্যাকাৰী কোৱাৰ আগতে প্ৰমাণ পত্ৰ গোটাই ল'ব লাগে। কুশল দুৱৰীয়ে ক'লে ব্যক্তিগতভাৱে অখিলে মোক আক্ৰমণ কৰিব নালাগে। অখিলক মই ব্যক্তিগতভাৱে আক্ৰমণ কৰিলে শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব। অখিলৰ লগত কোনো ভোটাৰ নাই। বিধানসভাত চিঞৰিলে সমস্যাৰ সমাধান নহয়। শিৱসাগৰত অখিল গগৈয়ে একোৱেই কৰিব নোৱাৰিলে। এক প্ৰকাৰে কঠোৰ বাক্য বানেৰে অখিল গগৈক চৰম প্ৰত্যাহ্বান বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীৰ। অখিল গগৈ ডাঙৰীয়াই প্ৰকৃততে নিজে এজন হত্যাকাৰী। তেওঁ বেলেগক হত্যাকাৰী বুলি কোৱাৰ আগতেই তেওঁ চব প্ৰমাণ পত্ৰবিলাক আগতে গোটাব লাগে। ৰাজনৈতিকভাৱে এই কথা বতৰাবিলাক কৈ আছে, তেওঁৰ হাতত কোনো তথ্য নাই। আৰু মুকলিকে মই তেওঁক আহ্বান জনাইছোঁ যে তেওঁ মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰিব নালাগে। তেওঁক যদি মই ব্যক্তিগতভাৱে আক্ৰমণ কৰোঁ গতিকে তেওঁ ইয়াতে নিৰ্বাচন প্ৰচাৰ চলাব নোৱাৰিব। অখিল গগৈ আৰু কুশল দুৱৰীৰ বাকযুদ্ধৰ মাজতে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত অগপৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা। নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিভ্ৰান্তিমূলক প্ৰচাৰক লৈ সৰব হ'ল নেতাগৰাকী। আপোনালোকে চবে গম পায় যে ২৬টা সমষ্টি অসম গণ পৰিষদক মিত্ৰজোঁটে আলোচনা কৰি পেলাই এৰি দিছে। আৰু তাৰ ১০ নম্বৰ থকা শিৱসাগৰ সমষ্টিটোৰ প্ৰাৰ্থী হিচাপে প্ৰদীপ হাজৰিকাক ইয়াত প্ৰক্ষেপ কৰিছে। আৰু দলৰ সম্পূৰ্ণ নিৰ্দেশ, দলৰ সম্পূৰ্ণ সভাপতি, কাৰ্যকৰী সভাপতিৰ শুভেচ্ছা, মাননীয় মুখ্যমন্ত্ৰীৰ শুভেচ্ছা, এই শুভেচ্ছাবিলাক লৈ পেলাই আমি নমিনেশ্যন দাখিল কৰিলোঁ। এতিয়া ইয়াত কোনো ধৰণৰ আপোনালোকৰ মাজত ওলাই থকা বিভ্ৰান্তিমূলক যিটো কথা, এইটো তেনেকুৱা ধৰণৰ কোনো কথা ইয়াত অহা নাই। দিছ কাইণ্ড অফ কুৱেশ্যন হেজ নট এৰাইজ। তদুপৰি শিৱসাগৰ সমষ্টিৰ অগপৰ প্ৰাৰ্থীগৰাকীয়ে ক'লে, মই NDAৰ প্ৰাৰ্থী। কুশল দুৱৰীক বিজেপিৰ দলে নিজাববীয়াকৈ টিকট দিছে। তেওঁলোকে তেওঁলোকৰ যি প্ৰাৰ্থী ইয়াত দিছে সেইটো আপোনালোকে তেওঁলোকক দিয়ে, কিন্তু এতিয়ালৈকে আমাৰ যিটো NDA প্ৰাৰ্থী হিচাপে আমাক প্ৰক্ষেপ কৰিছে, আমি সেইটো লেভেলতে সেইটো লৈ চবৰ লগতে আলোচনা কৰি আমি কামত আগবাঢ়িম। তদুপৰি নেতাগৰাকীয়ে ক'লে, প্ৰদীপ হাজৰিকা পলায়নবাদী মানুহ নহয়, ৰণ এৰি পলোৱা মানুহ নহয়। নিৰ্বাচনত অৱতীৰ্ণ হ'ম, ফলাফল কি হ'ব সময়ে ক'ব বুলি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য শিৱসাগৰৰ অগপৰ প্ৰাৰ্থীগৰাকীৰ। এক প্ৰকাৰে অখিল কুশলৰ বাকযুদ্ধৰ মাজতে তলে পুতল ৰাজনীতি কৰি আছে অগপৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাই।
শিৱসাগৰৰ পৰা জামাল উদ্দিন আৰু শংকৰজ্যোতি শইকীয়াৰ ৰিপৰ্ট আছাম টক্স।